ইফালে উজনিৰ বানপীড়িত শিক্ষাৰ্থীৰ কাষত বৰপেটা শিক্ষা বিভাগ বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীৰ বাবে কিতাপৰ ব্যৱস্থা কৰিছে। বিদ্যালয় পৰিদৰ্শক বিতুপন হাজৰিকাৰ এই নেতৃত্ব আৰু বৰপেটাৰ বিভিন্ন ব্লকৰ পৰা নতুন কিতাপ সংগ্ৰহ কৰি যোগান ধৰিছে। কাৰ্যসূচীত শিক্ষক শিক্ষয়িত্ৰী শিক্ষা বিভাগৰ কৰ্মচাৰী অংশগ্ৰহণ কৰিছে। বানপীড়িত শিক্ষাৰ্থীসকলক সহায়ৰ প্ৰচেষ্টা লৈছে এতিয়া শিক্ষা বিভাগে। আমাৰ বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰদ্ধাৰ বিতুপন হাজৰিকাদেৱৰ নেতৃত্বত আমি বৰপেটা জিলাৰ বিভিন্ন বিদ্যালয়ত ৰৈ থকা কিতাপসমূহ সংগ্ৰহ কৰি আছোঁ। আমি ইতিমধ্যে আমাৰ প্ৰায় 30,000ৰো অধিক কিতাপ সংগ্ৰহ হৈছে আৰু এই কিতাপখিনি আমি শিৱসাগৰ আৰু চৰাইদেউত যি ভয়াৱহ বানপানীত পীড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি সংগ্ৰহ কৰি আছোঁ আৰু কিতাপখিনি এতিয়া প্ৰায় 30,000ৰ ওপৰত সংগ্ৰহ হৈছে। এইটো কিতাপ আজিয়ে যাব, আবেলি গুচি যাব এই কিতাপখিনি। প্ৰাথমিক বিদ্যালয়ৰ পৰা আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ক্লাছলৈকে আমি সংগ্ৰহ কৰিছোঁ। এই কামখিনিত আৰু আমি সকলোৱে আৰু নেৰানেপেৰাকৈ লাগি আমি কিতাপবিলাক সংগ্ৰহ কৰিছোঁ আৰু আজিয়ে দিয়াৰো ব্যৱস্থা কৰা হ'ব। বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকা ছাৰৰ নেতৃত্বত এই কাম কৰা হৈছে। বৰপেটা জিলাৰ অন্তৰ্গত বিভিন্ন ব্লকসমূহৰ পৰা আমি ইতিমধ্যে বহু হাজাৰ কিতাপ সংগ্ৰহ কৰিলোঁ। যেনে ভৱানীপুৰ, চেঙা, ৰূপসী, মন্দিয়া গোটেইসকল ব্লকে এতিয়াও পঠিয়াই আছে। আমি আৰু গোটেই দিনটো আমি কাৰ্যসূচী আমি জাৰি ৰাখিম। আবেলি সময়ত আমি ইয়াৰ পৰা গাড়ী পঠিয়াই দিম। আমাৰ CM ছাৰে যিটো আমাক ৰিকুৱেষ্ট কৰিছে, আমি তেওঁলোকৰ কথা মানিছোঁ আৰু বহুত ভাল পদক্ষেপ তেওঁলোকে হাতত লৈছে। গতিকে আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰিছোঁ আমি সহায় কৰিছোঁ। আমি যোৱা পৰহিৰ পৰা আমি লাগি আছোঁ। যিমানখিনি পাৰিছোঁ আমি ইতিমধ্যে সংগ্ৰহ কৰিছোঁ আৰু আগলৈও কৰি আমি আজিৰ ভিতৰতে গোটেই কিতাপসমূহ লগতে বহিও আছে, সেইখিনি আমি পঠিয়াই দিম গুৱাহাটীলৈ। মানে ক'ব গ'লে LP স্কুলৰ পৰা গোটেই ME স্কুল, হাইস্কুল, হাই ছেকেণ্ডেৰী গোটেইখিনি। ইফালে উজনিৰ বানপীড়িত শিক্ষাৰ্থীৰ কাষত বৰপেটা শিক্ষা বিভাগ বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীৰ বাবে কিতাপৰ ব্যৱস্থা কৰিছে। বিদ্যালয় পৰিদৰ্শক বিতুপন হাজৰিকাৰ এই নেতৃত্ব আৰু বৰপেটাৰ বিভিন্ন ব্লকৰ পৰা নতুন কিতাপ সংগ্ৰহ কৰি যোগান ধৰিছে। কাৰ্যসূচীত শিক্ষক শিক্ষয়িত্ৰী শিক্ষা বিভাগৰ কৰ্মচাৰী অংশগ্ৰহণ কৰিছে। বানপীড়িত শিক্ষাৰ্থীসকলক সহায়ৰ প্ৰচেষ্টা লৈছে এতিয়া শিক্ষা বিভাগে। আমাৰ বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰদ্ধাৰ বিতুপন হাজৰিকাদেৱৰ নেতৃত্বত আমি বৰপেটা জিলাৰ বিভিন্ন বিদ্যালয়ত ৰৈ থকা কিতাপসমূহ সংগ্ৰহ কৰি আছোঁ। আমি ইতিমধ্যে আমাৰ প্ৰায় 30,000ৰো অধিক কিতাপ সংগ্ৰহ হৈছে আৰু এই কিতাপখিনি আমি শিৱসাগৰ আৰু চৰাইদেউত যি ভয়াৱহ বানপানীত পীড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি সংগ্ৰহ কৰি আছোঁ আৰু কিতাপখিনি এতিয়া প্ৰায় 30,000ৰ ওপৰত সংগ্ৰহ হৈছে। এইটো কিতাপ আজিয়ে যাব, আবেলি গুচি যাব এই কিতাপখিনি। প্ৰাথমিক বিদ্যালয়ৰ পৰা আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ক্লাছলৈকে আমি সংগ্ৰহ কৰিছোঁ। এই কামখিনিত আৰু আমি সকলোৱে আৰু নেৰানেপেৰাকৈ লাগি আমি কিতাপবিলাক সংগ্ৰহ কৰিছোঁ আৰু আজিয়ে দিয়াৰো ব্যৱস্থা কৰা হ'ব। বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকা ছাৰৰ নেতৃত্বত এই কাম কৰা হৈছে। বৰপেটা জিলাৰ অন্তৰ্গত বিভিন্ন ব্লকসমূহৰ পৰা আমি ইতিমধ্যে বহু হাজাৰ কিতাপ সংগ্ৰহ কৰিলোঁ। যেনে ভৱানীপুৰ, চেঙা, ৰূপসী, মন্দিয়া গোটেইসকল ব্লকে এতিয়াও পঠিয়াই আছে। আমি আৰু গোটেই দিনটো আমি কাৰ্যসূচী আমি জাৰি ৰাখিম। আবেলি সময়ত আমি ইয়াৰ পৰা গাড়ী পঠিয়াই দিম। আমাৰ CM ছাৰে যিটো আমাক ৰিকুৱেষ্ট কৰিছে, আমি তেওঁলোকৰ কথা মানিছোঁ আৰু বহুত ভাল পদক্ষেপ তেওঁলোকে হাতত লৈছে। গতিকে আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰিছোঁ আমি সহায় কৰিছোঁ। আমি যোৱা পৰহিৰ পৰা আমি লাগি আছোঁ। যিমানখিনি পাৰিছোঁ আমি ইতিমধ্যে সংগ্ৰহ কৰিছোঁ আৰু আগলৈও কৰি আমি আজিৰ ভিতৰতে গোটেই কিতাপসমূহ লগতে বহিও আছে, সেইখিনি আমি পঠিয়াই দিম গুৱাহাটীলৈ। মানে ক'ব গ'লে LP স্কুলৰ পৰা গোটেই ME স্কুল, হাইস্কুল, হাই ছেকেণ্ডেৰী গোটেইখিনি।